মাতৃ হল জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া। হাই গাইজ, কি খবৰ? আপোনালোকৰ আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভালেই। বহু অপেক্ষাৰ অন্তত আহিলে এটি খুবেই ভাল খবৰ। এটি মৰম লগা কণমানিৰ পিতৃ মাতৃ হল অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া। অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী আৰু তেওঁৰ স্বামী ভাস্কৰ বৰুৱা। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে কিছুদিনৰ পিছতে আপোনালোকে এনে সুখৰ বাতৰি আপোনালোকে এনেধৰণৰ শুনিবলৈ পোৱা যাব। নিজৰ অভিনয়ৰ জৰিয়তে নিজৰ পৰিচয় স্থাপন কৰা অসমৰ জনপ্ৰিয় অভিনেত্ৰী গৰাকী এতিয়া এক জীৱনৰ নতুন পৰ্যায়ৰ অৱতৰণ হৈছে। হয়তো আপোনালোকে এই নতুন বছৰৰ প্ৰথম বছৰতে আপোনালোকে কণমানি, মৰম লগা কণমানি তেওঁৰ কোলাত দেখিবলৈ পোৱা যাব। আৰু অভিনেত্ৰী গৰাকীৰ কণমানিটিৰ নিষ্পাপ হাঁহি এটি আৰু পৃথিৱীলৈ গজাব আৰু অভিনেত্ৰী গৰাকীলৈ আনিব এটি অতি সুখৰ সুৰভি। মাতৃ হোৱাৰ সুখ এনে এক অভিজ্ঞতা, কেৱল অন্তৰৰ অভিজ্ঞতাৰে। মাতৃ হোৱাৰ সুখ এনে এক অভিজ্ঞতা যি কেৱল অন্তৰৰ গভীৰতাৰে অনুভৱ কৰিব পাৰি। তেওঁৰ কোলাত কণমানিটিৰ যি হাঁহিয়ে যে আকাশ পাতাল হয় আৰু তেওঁৰ কোলাত আনন্দৰ চেতনা উজ্বলি উঠিব। বহু বছৰৰ অভিনয়ৰ যোগেদি তেওঁৰ পৰিচিত এতিয়া মাতৃ স্নেহৰ এক পবিত্ৰ সম্পৰ্কৰ নতুন পৰিচিত হ'ব, যি তেওঁৰ জীৱনলৈ এক নতুন পৰিচয় লৈ আনিব। অৱশেষত তেওঁৰ অভিনেত্ৰী গৰাকীৰ আহিবলগীয়া দিনবোৰ সুখৰ হওক তাৰে কামনা কৰিছোঁ। সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ আপোনালোকে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব। তো অতিথিলৰ বাবে নতুন এটা ভিডিঅ' আপোনালোকক